আৰছাদ মাদানী, আছাদ মাদানী, মেহমুদ মাদানী এইবিলাকক মই খাতিৰ খুতি নকৰোঁ। চাওক, সৈয়দ হামিদা সোনিয়া গান্ধীৰ বান্ধৱী হয় আৰু ডক্টৰ মনমোহন সিঙৰ দিনত তেওঁ প্লেনিং কমিশ্যনৰ মেম্বাৰ আছিলে। তৰুণ গগৈ ডাঙৰীয়াই তেওঁক কেইবাবাৰো গুৱাহাটীত নিমন্ত্ৰণো কৰিছিলে। কালি তেখেতে কৈছে যে বাংলাদেশী হ'লেও মানুহবোৰ আমি ৰাখি থ'ব লাগে। তাৰ মানে এই কংগ্ৰেছ দল, নাগৰিক সমিতি এইবিলাকক যদি আমি বাছি থাকিব দিওঁ, কেতিয়াবা বাংলাদেশীবিলাক অসমত আহিব আৰু অসমীয়া মানুহবিলাক বাংলাদেশ যাব লাগিব। আমাৰ অসমীয়া, বড়ো, আদিবাসী, কোচ ৰাজবংশী আমিবিলাক বাংলাদেশত যাম আৰু তেওঁলোক ইয়াত আহি যাব যদি এই ধৰণৰ কথা অসমত চলি থাকে। আজি অসমৰ কাৰণে খুবেই সংকটৰ সময়। আমি সকলোৱে একলগ হৈ এই সংকটৰ মোকাবিলা কৰিব লাগিব আৰু অসমখনক আমি নিৰাপদ কৰিব লাগিব।